So hello guys, মই সাইকেল চলাচলে ক'ত আহি গ'লো জানে নে গাইস? চাওক এবাৰ ভিউটো গাইস, এনেকুৱা আল্টিমেট ভিউ। গাইস চাওক না এনেকুৱা ভিউ আপোনালোকে কমেন্ট কৰক অকল গাইস, কমেন্ট কৰিব অকল কমেন্ট কৰক গাইস। হে গাইস, মই নিহাল আৰু মই কৰিব গৈ আছো আলুবাৰী অৰুণাচল প্ৰদেশ দংগুলি চাইকেল ৰাইড। সকলোৱে জানে চাগে আগৰ পৰা আপডেট চাবডেট দি আছিলোঁ। চ' গাইস আজি 10 আগষ্ট ফাইনেলি আজি ওলাই দিলোঁ ঘৰৰ পৰা। তো চাওক ভিডিঅ'খন কেনেকুৱা লাগিলে কমেণ্টত জনাব গাইস, সেইখনৰ কাৰণে চাব ভিডিঅ'টো ফুল্লি ৱাচ কৰি যাব গাইস। আৰু ফটাফট মোৰ 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক গাইস। এই ৰাইডটোত সকলোৱে যাতে বহুত মৰম দিয়ক গাইস, ফুল ভিডিঅ' চাই থাকক। চ' গাইস তো এতিয়া ফাইনেলি চাইকেল ৰেডি হৈ গ'ল গাইস। তো এতিয়া গাইস চাইকেলৰ লুকটো কেনেকুৱা লাগিছে এবাৰ কমেণ্টত কৰিব গাইস। চ' গাইস এয়া আমাক আগবঢ়াবৰ কাৰণে সকলোৱে আহিছে আজি। চ' গাইস আজি ফাইনেলি আমি দংগুলি গৈ আছোঁ। এয়া চ' গাইস আজি আমাৰ ফাইনেলি ৰাইডটো ষ্টাৰ্ট হৈ গ'ল। এয়া ঘৰৰ পৰা ওলাই মেলি তো গোটেইকেইটা ইয়াত ফটো চটো মাৰি মেলি ইয়াৰ পৰা ওলাই যাম। এতিয়া আলুবাৰীত আছোঁ এতিয়া বৰ্তমান গাইস। এয়া কৰণ আকৌ এইপিনে দীপ, আকৌ এইপিনে লগৰকেইটা আছে, আকৌ দাদা এইপিনে আছে। তো এইপিনে চাইকেল পূৰা লুক চাওক গাইস কেনেকুৱা আছে। গৈ আছোঁ গাইস এতিয়া আগলৈ। তো গাইস তো এতিয়া আমি মানে গৈ আছোঁ আৰু ইয়াৰ পাছত কৰণ আকৌ ইয়াত দীপ আগত আৰু মই আৰু মোৰ চাইকেলখন গৈ যোৱাৰ পাছত বস্তু পূৰা। আৰু ৰাস্তাটো চাওক গাইস কেনেকুৱা ফুল্লি অফ ৰোড। আজিতো অলপমান কমেই হ'ব কেতিয়া আজি প্লেন ৰাস্তা, কাইলৈ পৰা পূৰা পাহাৰ। আৰু চ' গাইস তো আজি আমাৰ ডেষ্টিনেশ্যনটো হ'ব আপোনাৰ মেটুত ভাত খাই মেলি তাৰপৰা ডাইৰেক্ট প্ৰথমখন যাম। চ' গাইস পূৰা বন্ধ থাকক মানে ভিডিঅ' পূৰা ভাল পাব আপোনালোকে। তো এতিয়া আমি ফাইনেলি মেদুত আহি পালোহি। তো ইয়াত হোটেলত সোমাই এতিয়া ভাত অৰ্ডাৰ দিলোঁ। এতিয়া খাম অকণ লাহেকৈ গাইছ। তো এতিয়া ভাতটো আহি গ'ল বাৰু হ'লেও। তো এতিয়া ভাত পানী খাই মেলি আমি ওলাই গ'লোঁ, আকৌ ৰাইডটো ষ্টাৰ্ট দিলোঁ। তো এতিয়া অকণ দূৰ আহি কিনে কৰণ আকৌ দ্বীপ পাছত আছে। তো এইপিনে চব পিনে হাবি চাবি আছে আৰু গাইছ, ঘৰ এটা দুটা দেখিছোঁ অকল। তো এতিয়া গৈ আছোঁ আৰু গাইছ চাই থাকক। Guys, abroad guys. Yeah guys, চাওক সেইপিনে বেগ চেগ পুৰা এইয়া দুটা আগত অকণি ভৰি চৰি বিষাইছে গাইছ। গৈ আছোঁ এতিয়া সেনেকেই। চ' গাইছ অলপমান পাহাৰত উঠা এক্সপিৰিয়েঞ্চটো অলপমান দি দিছোঁ আৰু তেওঁলোকৰ কাৰণে। তো এয়া আগত কৰণটি গৈ আছে অলপমান গাইছ, খোজকাঢ়ি দিছোঁ আৰু অলপমান বেছি ভাগৰ লগা নিচিনা লাগিছে আজি যিহেতু আমাৰ ফাৰ্ষ্ট ডে। তো গাইছ এতিয়া এয়া কৰোণা চাইকেলখনৰ অলপমান ষ্টেণ্ডটো মানে বেয়া আছিলে, তো সেইটো ঠিক কৰি লৈছে কৰোণাই। কেলৈ কি যাব লাগে গাইছ, দূৰ যাব লাগে নহয় দেই। আজি পুৰা কি হৈছে আজি কাৰণ তোৰ কি হৈছে? হৈছে মোৰতো কি ক'ম গাইছ, মোৰতো ধামাকা। বেগটো দি দিছোঁ আৰু গাইছ, কি কৰিব হয় দুখীয়া মানুহ ভাৰী দুখিব নোৱাৰোঁ। এই পৰিলে টুপিটো গ'ল গাইছ। টুপিটো ইয়াত মানি আছে চাবি দেই, দে টুপিটো দে, টুপিটো লৈ ল। হেল্ল' গাইছ, মই চাইকেল চলাচলে ক'ত আহি গ'লো জানে নে গাইছ? চাওক এবাৰ ভিউটো গাইছ, এনেকুৱা আল্টিমেট ভিউ গাইছ। চাওক না এনেকুৱা ভিউ আপোনালোকে কমেণ্ট কৰক অকল গাইছ, কমেণ্ট কৰিব অকল কমেণ্ট কৰক গাইছ। এনেকুৱা ভিউ যদি দেখিছে চাওক না গাইছ, পাহাৰৰ মাজত সেয়াও চাইকেল চলাইছিলে গাইছ, সেয়াও চাইকেল চলাইছিলে। আমি তিনিটা আহি গ'লোঁ ৱাক্ৰত। এতিয়া এনেকুৱা ধুনীয়া পৰিৱেশ ইয়াত গাইছ, কি ক'ম আপোনালোকক। চাওক এবাৰ ভিডিঅ'টো পূৰা চাওক না গাইছ। এয়া এতিয়া ব্ৰিজখনৰ ওপৰতে আছোঁ গাইছ। এয়া বহুতে ভাল লাগিছে এনেকুৱা বতৰত যদি আপুনি এনেকুৱা জেগাত ঘূৰিব পাৰে, আকৌ ভাল আৰু কি হ'ব পাৰে গাইছ, কি হ'ব পাৰে গাইছ, কেনেকুৱা আল্টিমেট জান্নাত। আমি 16 বছৰীয়া বয়সত পাহাৰ গৈ আছোঁ গাইছ, চাওক গাইছ পাহাৰত গৈ আছোঁ গাইছ, পাহাৰত। গাইছ তো যিহেতু আপোনালোকে সকলোৱে চাই আছে চাগে আজি আমাৰ দিনত কেনেকুৱা ৰাইড হৈছিলে।
তো আজি আমাৰ ডেষ্টিনেশ্যন কমপ্লিট নহ'লে কেলেকি আজি পুৰা বৰষুণ দিয়াৰ কাৰণে এতিয়ানো বৰষুণ দি আছে চিমকে গাইজ ব্যৱস্থা কৰিলোঁ এই তাত চাইকেল আকৌ তাত চাইকেল তাত আছে চাওক এতিয়া আকৌ